ভূপেন হাজৰিকাদেৱৰ হাৰমনিয়াম মোৰ লগত আছে। নীলাম বজাৰত ৫ লাখ টকাৰে হাজৰিকাদেৱৰ হাৰমনিয়াম মই ক্ৰয় কৰিছোঁ। অম্বুবাচী মেলাৰ অনুষ্ঠানত অংশ ল'বলৈ অহা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী कैलाश खेरर এই মন্তব্য। संगीत के संत थे भूपेन हजारिका और इस धरती पर उन्होंने जन्म लिया, ये हमारे लिए गर्व के पल हैं। एक ऐसा ट्रिविया मैं बताता हूँ, भूपेन हजारिका साहब का हारमोनियम मेरे पास है। मैंने वो बिड करके ऑक्शन में लिया, जिससे किसी संस्था ने हमें वो बिड करके दिलाया 5 लाख रुपए में। বলিউড শিল্পীগৰাকীৰ এই ভাষ্য প্ৰাগ নিউজত সম্প্ৰচাৰ হোৱাৰ পাছতেই চৌদিশত প্ৰতিক্ৰিয়া। অসমবাসীক অজ্ঞাতে ৰাখি কোনে কৰিলে এই নীলাম? কাৰ হাতলৈ গ'ল নীলামৰ ধন? এনেবোৰ প্ৰশ্নই ভাৰাক্ৰান্ত কৰিছে অনুৰাগীক। প্ৰতিক্ৰিয়া জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ। এই যে আমাৰ অসমত কেতিয়াবা মন্দিৰৰ পৰা দেৱতাৰ হাতৰ পদুম ফুল, সোণৰ পদুম ফুল পৰা কোনোবাই ছিঙি লৈ যায় চোৰে আহি, এই তেনেকৈ যেন ভূপেনদাৰ হাতৰ পৰা কোনোবাই হাৰমনিয়ামখন কাঢ়ি লৈ গৈছে মনে মনে চোৰৰ দৰে। হাৰমনিয়ামৰ ক্ষেত্ৰত ক'ব লগা কথাটো হ'ল, এই কথাটো অসমৰ ৰাইজৰ পৰা কিয় লুকুৱাই থোৱা হ'ল? সেইকাৰণে মোৰ ঘটনাটো ধিক্কাৰ দিবলৈ এতিয়া মোৰ ভাষা নাই। ইমানেই দুখ অনুভৱ কৰিছোঁ, আৰু এইটো অসমীয়া জাতিৰ কাৰণে আৰু গোটেই ভাৰতৰ কাৰণে এটা বৰ দুখজনক ঘটনা। ভূপেনদাৰ সৈতে তবলা সংগত কৰা যশস্বী শিল্পী সূৰ্য গোস্বামীৰ মন্তব্য। ভূপেনদাৰ 2খন হাৰমনিয়াম আছিল, নীলাম হোৱাখন নতুন। পুৰণি হাৰমনিয়ামখন আছে কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত। কিন্তু গোস্বামীৰ প্ৰশ্ন, নতুনেই হওক বা পুৰণিয়েই, নীলাম হৈছে ভূপেনদাৰ হাৰমনিয়াম। কিয় অজ্ঞাতে ৰাখিলে ভূপেনদাৰ অনুৰাগী তথা অসমবাসীক? ভূপেনদাৰ কথা হাৰমনিয়ামখন যে বিক্ৰী হ'ল, নীলাম হ'ল, কোনে ক'ত কৰিছেতো আমি নাজানো। তথাপি কৈলাশ খেৰৰ পৰাহে আমি গোটেই অসমবাসীয়ে গম পালে, নহ'লেতো গমেই নাপালোঁহেঁতেন। কৈলাশ খেৰ নাহাহেঁতেনতো আমি কথাটো নাথাকিলহেঁতেন। কিন্তু তথাপি সেইখন নতুন হাৰমনিয়াম, 2খন হাৰমনিয়াম কিন্তু ভূপেনদাৰ। যিখন অৰিজিনেল হাৰমনিয়ামখন কলাক্ষেত্ৰত আছে, পুৰণাই হওক, ভূপেনদাই আঙুলি বোলাইছিল তাত। গতিকে সেইখন হাৰমনিয়াম থকাহেঁতেন ভাল লাগিলহেঁতেন। 2খন হাৰমনিয়াম, পুৰণা নতুন। পৃথিৱীৰ বহু প্ৰখ্যাত শিল্পীৰ সামগ্ৰী নীলাম হয়, কিন্তু জনচক্ষুৰ আঁৰত নহয়। সকলোৰে জ্ঞাতাৰ্থে নীলাম হয় সামগ্ৰী। এই ঘটনাৰ আঙুলি উঠিছে ভূপেনদাৰ পৰিয়াল তথা সাংস্কৃতিক ন্যাসলৈ। এই ঘটনাটো কল্পনা লাজমী জীয়াই থাকোঁতে ভূপেনদাৰ মৃত্যুৰ পিছত হৈছিল নেকি, নে কল্পনা লাজমীৰ মৃত্যুৰ পিছত হৈছিল? এতিয়া পোনপটীয়া প্ৰশ্নটো হ'ল, ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট কনচাৰ্ণ হয় নে নহয়? হাৰমনিয়ামটো যদি নীলাম কৰা হৈছিলে, কিয় নীলাম কৰা হৈছিল? এই নীলামৰ ধনখিনি কাৰ হাতত আছে? সেইখিনি কি কামত ব্যৱহাৰ হৈছে নে হোৱা নাই, নে পইচাখিনি বতাহত মিলি গ'ল? এতিয়া মোৰ যিখিনি নলেজত, যিখিনি মই ঢুকি পাওঁ, ভূপেনদাৰ আটাইতকৈ প্ৰিয় আৰু ভূপেনদাই বজোৱা বাদ্যযন্ত্ৰটো আছিলে হাৰমনিয়াম। আনহাতে ভূপেনদাৰ হাৰমনিয়াম নীলামত ক্ৰয় কৰি অসমীয়া ভাষাতে সুধাকণ্ঠৰ গীত গোৱাৰ হেঁপাহ कैलाश खेरर। কি কয় শিল্পী সূৰ্য গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই? কেইজন সংগীতজ্ঞৰ এটা উপযুক্ত শ্ৰদ্ধা জনাবলৈ कैलाश खेरे যদি তেওঁৰ কেইটামান গীত গোৱাৰ প্ৰচেষ্টা লয়, সেইটোত আমি অসমীয়া ৰাইজে আশীৰ্বাদ দিব লাগে, অভিনন্দন জনাব লাগে, ৱেলকাম কৰিব লাগে, তেওঁক সকলো প্ৰকাৰে আমি সহায় কৰিব লাগে। খুব ভাল কথা। যদি ভূপেনদাৰ গান যদি কৈলাশ খেৰে গায়, সেইটো তাতকৈ আৰু ডাঙৰ কথা ভাল কথা হ'ব নোৱাৰে। নিশ্চয় ভাল কথা, ভাল খবৰেই আচলতে। কৈলাশ খেৰে যে কৈছে ভূপেনদাৰ গান এটা তেওঁ গাব, ভূপেনদাৰ গানবিলাক শিকিব। এনেদৰেই ৰাইজৰ অলক্ষিতে ভূপেনদাৰ হাৰমনিয়াম নীলামক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে ৰঞ্জিতা ৰাভা, প্ৰাগ নিউজ, গুৱাহাটী।